মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু চলন্তিকা। নমস্কাৰ শ্ৰোতাসকল, চলন্তিকালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অভিযান সঞ্চালক জয় শিৱানীৰ সৈতে স্বচ্ছতা হি সেৱা শীৰ্ষক আলোচনা। তেখেতৰ সৈতে কথা পাতিছে মানস প্ৰতিম শৰ্মাই। চলন্তিকা অনুষ্ঠানলৈ আপোনাক আদৰণি জনালোঁ। আমি জানো যে সমগ্ৰ ভাৰতবৰ্ষজুৰি এতিয়া স্বচ্ছতা হি সেৱা কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ স্বচ্ছতা পখৱাৰা বা স্বচ্ছতা হি সেৱা অভিযান বৰ্তমান অসমত আপোনালোকে কিদৰে ৰূপায়ণ কৰি আছে? যেনেকৈ আপুনি ক'লে স্বচ্ছতা হি সেৱা এই বছৰৰ কাৰণে 2023 কাৰণে স্বচ্ছতা হি সেৱা আমাৰ 15 ছেপ্টেম্বৰৰ পৰা অল ইণ্ডিয়া লেভেলত লঞ্চ কৰা হৈছিলে। সেইমতে আমিও ইয়াতে 15 ছেপ্টেম্বৰৰ পৰা কিছু এক্টিভিটি স্বচ্ছতা হি সেৱা 2023 ভিতৰত আমি ৰূপায়ণ কৰি আছোঁ। প্ৰত্যেক ডিষ্ট্ৰিক্টত স্বচ্ছতা হি সেৱাৰ ভিতৰত এক্টিভিটিজ চলি আছে আৰু সেই স্বচ্ছতা হি সেৱাৰ যিটো স্বচ্ছতা পখৱাৰা আছে সেইটো টিল 2 অক্টোবৰ সেইটো ৰূপায়ণ কৰা হ'ব। ৰেগুলাৰলি ইয়াতে এক্টিভিটিজ কৰা হ'ব আৰু আমাৰ যিটো চেণ্ট্ৰেল লঞ্চ হৈছিলে এইটো নলবাৰী মেডিকেল কলেজৰ পৰা আমাৰ মাননীয় মন্ত্ৰী জনস্বাস্থ্য কাৰ্যকাৰী বিভাগৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মহোদয়ে ইনগ্ৰেট কৰিছিলে নলবাৰী মেডিকেল কলেজৰ পৰা আৰু সেইদিনাতে গোটেই ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট লেভেল লঞ্চিঙৰ প্ৰগ্ৰাম কৰা হৈছিলে। তাৰপিছত ৰেগুলাৰ বেচিছত ক্লিনেছ এক্টিভিটিজ হওক বা স্বচ্ছতা প্লেজ হওক বা IC মেছেজেছৰ কাৰণে ৱাল পেইণ্টিঙৰ কাৰ্যক্ৰম বা স্কুল লেভেলত প্লেজ টেকিঙৰ কাৰ্যক্ৰম বা আইকনিক প্লেছত ক্লিনিঙৰ কাৰ্যক্ৰম তেনেকুৱা এক্টিভিটিজ প্ৰত্যেক ডিষ্ট্ৰিক্টত ডেইলি বেচিছত চলি আছে আৰু সেইটোৰ এটা ডেটা এণ্ট্ৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা পৰ্টেল আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা পৰ্টেলত সেইটো ডেটা এণ্ট্ৰি আৰু ফটো আপলোডৰ কাৰ্যক্ৰমো ৰেগুলাৰলি চলি আছে। আৰু যদি ইয়াত আমি অসমৰ বিষয়ে জানিব পাৰোঁ যে এইটো এটা 15 দিনৰ যদিও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, আমি জানো যে স্বচ্ছতা এইটো 24/7 দিনৰ 24 ঘণ্টাই আমি সকলোৱে ৰূপায়ণ কৰিব লাগে, আমি এই নীতি নিয়ম পালন কৰিব লাগে। গতিকে এই ক্ষেত্ৰত ৰাইজৰ সঁহাৰি বা ৰাইজৰ অংশগ্ৰহণ আপুনি কিদৰে দেখিছে অসমত? ইয়াতে স্বচ্ছতা হি সেৱা এই বছৰৰ কাৰণে একদম মেইন তাৰ থিমে হৈছে কমিউনিটি পাৰ্টিচিপেশ্যন। ইয়াতে ভলেণ্টাৰী শ্ৰমদান যিটো হয় এইটো এটা মেইন ফ'কাছ ইয়াতে দিয়া হৈছে, যাতে যিমানেই হওক কমিউনিটি পাৰ্টিচিপেশ্যন হয়, যাতে এইটো স্বচ্ছতা পখৱাৰা যিহেতু হৈছে ফৰ আৱেৰনেছ আৰু স্পেচিফিকলি এইটো পিৰিয়ডত 15 ডেজৰ প্ৰগ্ৰাম হৈছে যেনেকৈ আপুনি ক'লে, কিন্তু যাতে এইটো প্ৰগ্ৰাম অনলি 15 ডেজৰ নহয়, স্বচ্ছতা এইটো ডেইলি হেবিটতে আনিব লাগে। এটা বিহেভিয়াৰ চেঞ্জ ইয়াতে ইনভলভ আছে। বিহেভিয়াৰ চেঞ্জ কৰি ডেইলি লেভেলত যদি আমি প্ৰত্যেকে নিজৰ নিজৰ এৰিয়া চাফ চিকুণ কৰিবলৈ চেষ্টা কৰে আৰু ইনচিয়'ৰ কৰে যে তেখেতৰ এৰিয়া চাফ চিকুণ থাকে আৰু তেখেতৰ ঘৰৰ জাবৰ হওক বা মাৰ্কেটৰ জাবৰ হওক ডেজিগনেটেড প্লেচত তেখেতে দিয়ে। ড'ৰ টু ড'ৰ কালেকশ্যন এতিয়া প্ৰত্যেক গাঁৱতে ষ্টাৰ্ট হৈ গৈছে, যিহেতু অলৰেডি ODF প্লাছৰ কাৰ্যসূচী চলি আছে। তো তেনেকুৱা যদি এটা বিহেভিয়াৰ চেঞ্জ আহে, হেবিট ইনকালকেট কৰে চবে, তো এইটো আল্টিমেট মোটিভ এইটো প্ৰগ্ৰামৰ সেইটোৱে আছে। আৰু ইয়াতে থিম যিটো আছে এইটো আছে গাৰ্বেজ ফ্ৰী ইণ্ডিয়া আৰু সম্পূৰ্ণ স্বচ্ছতা। তো সেইমতেহে আমি এইটো থিম লৈহে গোটেই ডিষ্ট্ৰিক্টত প্ৰগ্ৰাম কৰি আছোঁ আৰু আল্টিমেট টাৰ্গেট এইটোৱে আছে যাতে চবে নিজৰ ডেইলি কাৰ্যশালীত এইটো আনে যে স্বচ্ছতা ডেইলি ইনচিয়'ৰ কৰিব লাগে আৰু নিজৰ এৰিয়াত আৰু নিজৰ নেবাৰ আছে বা কোনোবা আছে তেওঁলোককো মটিভেট কৰি স্বচ্ছতাৰ ওপৰত ডেইলি কাম কৰিবলৈ ইনস্পায়াৰ কৰি। আপুনি ODFৰ কথা ক'লে, ODF প্লাছ আৰু অসমত মুকলিত শৌচ পেচাব মুক্তকৰ বাবে যথেষ্ট কাম কৰা হৈছিলে, ইয়াত টয়লেট নিৰ্মাণ কৰা হৈছিলে। বৰ্তমান যি কাম পূৰ্বে কৰা হ'ল, বৰ্তমান এই কামসমূহ কি পৰ্যায়ত আছে? মানে কাৰণ আপুনি যিদৰে কৰে এইটো সদায় চলি থকা এটা প্ৰক্ৰিয়া, তো তাত বৰ্তমান কি স্থিতি? আমাৰ যেনেকৈ ODF হৈছিলে, গোটেই ইণ্ডিয়া ODF ডিক্লেয়াৰ হৈ গৈছিলে কেইবছৰমান আগতে অলৰেডি। অভাৰঅল ইণ্ডিয়া ষ্টেট ODF অ'পেন ডেফিকেশ্যন ফ্ৰী ষ্টেটাছ ডিক্লেয়াৰ কৰা হৈছিলে আৰু তাৰপিছত ODF প্লাছ ফেজ 2ৰ কাৰণে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ফেজ 2ত ODF প্লাছ কৰিবলৈ প্ৰত্যেক গাঁৱত ODF প্লাছ কৰিবলৈ এটা প্ৰগ্ৰাম মিছন ষ্টাৰ্ট হৈছে। এতিয়া আমি যদি আসামৰ কাৰণে চাওঁ, আমাৰ 99.5% গাঁও ODF প্লাছ অলৰেডি ডিক্লেয়াৰ হৈ গৈছে এছপাইৰিং কেটেগৰী আৰু অনলি 150 গাঁও আমাৰ বাকী আছে আৰু সেইটো ODF প্লাছ আছে। অকল ডেটা আপডেট হোৱা নাই, মানে যে কেইটামান গাঁও আৰ্বানাইজ হৈ গৈছে তো সেইটো ৰুৰালৰ ডেটাৰ পৰা ডিলিট কৰি দিব লাগে, বা কেইটামান গাঁও ইৰোজন হৈ গৈছে তো এতিয়া নাই তো সেইটোও ডিলিট হৈ যাব। এপাৰ্ট ফ্ৰম দ'জ 150 এটা গাঁও আছে, তাৰ বাহিৰে 100% আমাৰ ODF প্লাছ ডিক্লেয়াৰ হৈ গৈছে।
আৰু তাৰ ওপৰত এতিয়া ODF ৰাইজিং কেটেগৰী এটা আছে আৰু তাৰপিছত ODF মডেল এটা আছে তো যদি আমি এসপায়াৰিং আৰু ৰাইজিং চাওঁ এসপায়াৰিং কেটেগৰীত অনলি one of the either যদি solid waste management ব্যৱস্থা আছে বা liquid waste management ব্যৱস্থা আছে এই দুটাৰ মাজত যদি এটাও আছে তো এসপায়াৰিং কেটেগৰী ডিক্লেয়াৰ ODF প্লাছ হৈ যায় কোনবা ভিলেজত যেতিয়া দুটাই হৈ যায় বহুত solid waste management আৰু liquid waste management তেতিয়া ৰাইজিং কেটেগৰী যায় তাৰপিছত যেতিয়া গোটেই গাঁৱত ভিজিবলি ক্লিনলিনেছ হয় দেখোঁতে আৰু ক্লিন লাগে আৰু মেছেজিং হয় এটা IEC মেছেজ প্ৰত্যেক গাঁৱত ৱাল পেইণ্টিং হয় বা এৱেৰনেছৰ কাৰণে ৰেগুলাৰ কাম হয় তো সেইটো মডেল কেটেগৰীত গুচি যায় তো এতিয়া আমাৰ নেক্সট টাৰ্গেট আমাৰ আছে যে ডিচেম্বৰৰ ভিতৰত আমি গোটেইকেইখন গাঁও আমাৰ মডেল কেটেগৰীত লৈ যাব লাগে আৰু অসমত যেতিয়া এই ধৰণৰ আমি স্বচ্ছতাৰ কথা কওঁ বা কাম কৰোঁ নিশ্চয়কৈ বিভিন্ন চৰকাৰী বিভাগৰ আপোনালোকৰ এটা প্ৰত্যাহ্বান থাকে ধৰক যদি উদাহৰণ হিচাপে লওঁ যে চৰ অঞ্চলসমূহ বা চাহ বাগিচা অঞ্চলসমূহ কাৰণ তাত বা আৰু এনেকুৱা ডিষ্টেঞ্চ এৰিয়া যিবোৰ ঠাই আছে তাত এক্সেচিবল নহয় বহুত বস্তু আপোনালোকে লাভ কৰিব নোৱাৰে তাত থকা লোকসকলৰ কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় এই সময়ছোৱাত এই চেলেঞ্জবোৰ এই প্ৰত্যাহ্বানবোৰ আপোনালোকে কিদৰে লৈছে আমাৰ প্ৰত্যেক স্বচ্ছ ভাৰত মিছনৰ ক্ষেত্ৰত যদি আমি চাওঁ প্ৰত্যেক ডিষ্ট্ৰিক্টত আমাৰ ডেডিকেটেড টিম আছে টেকনিকেল অফিচাৰ ষ্টাৰ্ট কৰি স্বচ্ছ ভাৰত মিছনৰ ডেডিকেটেড কনসালটেন্ট হওক বা ডেডিকেটেড আমাৰ এটা টিম আছে আৰু প্ৰত্যেক ভিলেজ লেভেলত আমি এটা মেটেৰিয়েল কালেকশ্যন ফেচিলিটি বনাবলৈ গৈছোঁ তো এইটো মই পঞ্চায়ত এণ্ড গ্ৰাম উন্নয়ন বিভাগৰ পৰা আৰু স্বচ্ছ ভাৰত মিছনৰ লগত কনভাৰ্জেন্স কৰি 15 ফাইনেন্স কমিছনৰ কিছু পাৰ্ট ইউজ কৰি আৰু স্বচ্ছ ভাৰত মিছনৰ প্ৰপৰ্চনেট এটা ইউজ কৰি আমি প্ৰত্যেক ভিলেজত মেটেৰিয়েল কালেকশ্যন ফেচিলিটি বনাই আছোঁ আৰু ডোৰ টু ডোৰ কালেকশ্যন যাবৰ ডোৰ টু ডোৰ কালেকশ্যনৰ কাৰণে আমি ট্ৰাইচাইকেল হওক বা যদি ক'ৰবাত ডাঙৰ এৰিয়া আছে তো ভেনে হওক আমি গাৰ্বেজ কালেকশ্যনৰ কাৰণে প্ৰভাইড কৰি আছোঁ আণ্ডাৰ স্বচ্ছ ভাৰত মিছন তো সেইটো কৰিলে প্ৰত্যেক গাঁৱতে আমি SHG মেম্বাৰ্ছক লগাই ডোৰ টু ডোৰ কালেকশ্যন তেওঁলোকৰ লগত এটা এগ্ৰিমেণ্ট কৰি ডোৰ টু ডোৰ কালেকশ্যন কৰাই আছোঁ ডোৰ টু ডোৰ কালেকশ্যন কৰাৰ পিছত মেটেৰিয়েল কালেকশ্যন ফেচিলিটি যিটো যাব আৰু প্ৰত্যেক ব্লকত এটা প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিটক বনাবলৈ ইয়াতে ডিচিজন লোৱা হৈছে আৰু অলৰেডি কাম চলি আছে তো সেইটো আমাৰ এতিয়া অলৰেডি MCF কনষ্ট্ৰাকশ্যন আৰু প্লাষ্টিক ৱেষ্ট মেনেজমেণ্টৰ কনষ্ট্ৰাকশ্যন চলি আছে ডিচেম্বৰৰ ভিতৰত আমাৰ টাৰ্গেট আছে যাতে প্ৰত্যেক গাঁৱতে এনেকুৱা মেটেৰিয়েল কালেকশ্যন ফেচিলিটি হৈ যায় ওৱান মেটেৰিয়েল কালেকশ্যন ফেচিলিটি পাৰ ৱাৰ্ড আৰু এটা চেণ্ট্ৰেল মেটেৰিয়েল কালেকশ্যন ফেচিলিটি পাৰ GP আৰু এটা প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট পাৰ ব্লক তো তেনেকুৱা এটা প্লেনিং আছে আৰু একদম ৰিমোট এৰিয়াজতো তেনেকুৱা সেম প্লেনিঙত আমি ইমপ্লিমেণ্ট কৰি আছোঁ আমি ধৰক গ্ৰাম উন্নয়নৰ বিষয়ে কথা পাতিলোঁ মানে ৰুৰেল এৰিয়াৰ বিষয়ে কিন্তু আমি যেতিয়া ক্লিননেছৰ কথা পাতোঁ আমাৰ সকলোৰে কাৰণে যিটো বিষয় প্ৰথমে চৰ্চালৈ আহে যে মহানগৰী যে আমি গুৱাহাটী কাৰণ গুৱাহাটীক এতিয়া আমি গেটৱে অফ নৰ্থ ইষ্ট বুলি কওঁ নৰ্থ ইষ্টৰ সকলো মানুহে ইয়ালৈ আহে গুৱাহাটীৰ সৈতে যাতায়াত হয় এইটো বিষয় প্ৰত্যক্ষভাৱে আপোনাৰ নহয় কিন্তু সামগ্ৰিকভাৱে আপোনাৰ পৰা যিহেতু আজি আপোনাক সুবিধা পালোঁ যে গুৱাহাটীৰ স্বচ্ছতাৰ বাবে গুৱাহাটীক যদি আমি ভূপালৰ উদাহৰণ দিওঁ বা আন চহৰৰ উদাহৰণ দিওঁ সেইসমূহ চহৰৰ লগত গুৱাহাটীক একেলগে ৰাখিবলৈ হ'লে কি প্ৰত্যাহ্বান আহে বা আমি তাত গুৱাহাটীবাসীয়ে কি কৰা উচিত মানে ইয়াতে সৰ্বপ্ৰথমতো আমি যিহেতু স্বচ্ছতা হি সেৱা পাতি আছোঁ এইটো মই আপোনাক বিচাৰিছোঁ ক'বলৈ যে স্বচ্ছতা হি সেৱা যিটো প্ৰগ্ৰাম আছে ইয়াতে নট অনলি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ বাট স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আৰু আৰ্বান একেলগে কনভাৰ্জেন্স কৰি এক্টিভিটিজ কৰি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ এনেকুৱাহে নিৰ্দেশনা আছে আৰু এটা জইণ্ট ইনষ্ট্ৰাকশ্যনো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহিছিলে যে স্বচ্ছ ভাৰত মিছন আৰ্বান আৰু গ্ৰামীণ স্বচ্ছতা হি সেৱাৰ ভিতৰত এক্টিভিটিজ কৰিব তো তেনেকুৱাহে যেনেকৈ আপুনি ক'লে গুৱাহাটীত ক্লিননেছৰ ওপৰত বহুতখিনি কাম হৈ আছে কিন্তু আৰু বহুতখিনি কাম কৰিবও লাগে তো ইয়াতে যদি আমি চাওঁ ৱেষ্ট কালেকশ্যন और লগত वेस्ट सेग्रिगेशन एट दि सोर्स इटू बहुत এটা ইম্পৰ্টেণ্ট ষ্টেপ আছে যিটো ওপৰত ফ'কাছ কৰিব লাগে সেইটো আমি ৰুৰেল এৰিয়াতো আমি আৱেৰনেছ দি আছোঁ যাতে সবে দুটা ডাষ্টবিন ব্যৱহাৰ কৰে ৱেট ৱেষ্ট এটা ৰাখে ড্ৰাই ৱেষ্ট এটা ৰাখে যাতে সোৰ্চতে য'ত যাবটো প্ৰডিউচ হয় তাতেহে সেগ্ৰিগেশ্যন হৈ গ'লে পিছত প্ৰচেছিঙৰ কাৰণে ভাল হ'ব আৰু ইয়াৰ লগতে 100% ডোৰ টু ডোৰ কালেকশ্যন এণ্ড 100% সোৰ্চ সেগ্ৰিগেশ্যন যদি হৈ যায় অট'মেটিকলি পিছত প্ৰচেছিংটো একদম সহজ হৈ যায় আৰু প্ৰচেছিং কৰাৰ পিছত যিটো বস্তু ৰিউজেবল আছে বা ৰিচাইক্লেবল আছে সেইটো ৰিচাইক্লেবল হৈ যাব যিটো বস্তু ডিগ্ৰেডেবল আছে বায়'ডিগ্ৰেডেবল সেইটো বায়'ডিগ্ৰেড কৰি সেইটো কম্পোষ্টৰ কাৰণে বা তেনেকুৱা এটা প্ৰচেছিং কৰি ব্যৱহাৰ কৰিব পাৰিব তো সেইটো এটা হোলিষ্টিক এটা প্লেনিং কৰিব লাগিব আৰু ইয়াৰ লগতে আছে বহুত কেইটা আগৰ লেগেসি वेस्ट জমা হৈ আছে তো এতিয়া আপুনি কেইদিনমানৰ আগতে আমি খবৰ পাইছিলোঁ যে লখিমপুৰ মিউনিচিপাল বোৰ্ড গোটেই নিজৰ লেগেসি वेस्ट ক্লিয়াৰ কৰি দিছিলে এইটো বায়ো ৰেমেডিয়েশ্যন কৰিছে আৰু বায়ো ৰেমেডিয়েশ্যন কৰি যিটো তাৰ ৰেচিডুৱেল আছিলে সেই ৰেচিডুৱেল वेस्टটো মেঘালয়ৰ ডালমিয়া চিমেণ্টৰ লগত MOU কৰি তাতে চিমেণ্ট ফেক্টৰীত এইটো
পঠিয়াই দিছে আৰু তাতে এইটো ইউজ হৈছে বাকীখিনি যি আছিলে এইটো বায়'ৰেমিডিয়েশ্যন কৰি তাত ডিছপ'জ কৰিছে তো সেইটো একদম ইম্পৰ্টেণ্টো আছিলে NGT কেছ যদি আমি চাওঁ ইণ্টাৰনেশ্যনেল এটা কেছো আছিলে তো সেইটো কাৰণেও ইম্পৰ্টেণ্ট আছিলে তো তেনেকুৱাহে লেগেচি ৱেষ্ট যদি প্ৰত্যেক মিউনিচিপল বৰ্ড এৰিয়াত আমি ট্ৰিট কৰিব পাৰোঁ এণ্ড মোৰ চ' ফৰ আমি যদি গুৱাহাটী মিউনিচিপল কৰ্পৰেশ্যন মহানগৰীৰ কাৰণে আমি এইটো ট্ৰিট কৰি প্ৰচেছ কৰিব পাৰোঁ বায়'ৰেমিডিয়েশ্যন কৰি প্ৰচেছ কৰিব পাৰোঁ গোটেই লেগেচি ৱেষ্টটো প্ৰব্লেম ৰিজল্ভ হৈ যাব তাৰপিছত ফৰ ৰেগুলাৰ যিটো প্ৰচেছিং আছে তাৰ কাৰণে ড'ৰ টু ড'ৰ কালেকশ্যন সদায় হ'ব লাগে ইন অল দি ৱাৰ্ডছ আৰু সোৰ্চ ছেগ্ৰিগেশ্যন আৰু সোৰ্চ ছেগ্ৰিগেশ্যন ক্ষেত্ৰত ইয়াতে আমাৰ চবৰ আহ্বান আছে যে ইয়াতে প্ৰত্যেক মানুহৰ ইয়াতে দায়িত্ব যাতে নিজৰ ঘৰৰ পৰাহে যিটো সোৰ্চ ৱেষ্ট জেনেৰেট হয় যিটো সোৰ্চ হয় বা মাৰ্কেটত ক'ৰবাত যদি ৱেষ্ট জেনেৰেট হৈ আছে তো সেই তাতেহে ছেগ্ৰিগেট হৈ যাব লাগে সেইটো হ'লে আমি চাম যে লাহে লাহে আমাৰ গুৱাহাটী মিউনিচিপল কৰ্পৰেশ্যনৰ যিটো ক্লিননেছৰ অৱস্থা আছে এইটো ইন্দোৰ হওক বা ভূপাল হওক তেনেকুৱাহে আমাৰ এটা লেভেল আমি পাই যাম আৰু যদি আমি এৱাৰনেছৰ কথা কওঁ যে আপুনি যিহেতু PNRD বিভাগৰ দায়িত্বত আছে আৰু PNRD ইয়াত কনভাৰেঞ্চৰে কাম কৰি আছে যে আপোনালোকৰ ছেল্ফ হেল্প গ্ৰুপ লক্ষাধিক মহিলা আপোনালোকৰ সৈতে জড়িত হৈ আছে বিশেষকৈ গ্ৰামাঞ্চলৰ সজাগতাৰ বাবে আপোনালোকে নতুন কি পৰিকল্পনা কৰিছে বা গাঁওবাসীৰ ক্ষেত্ৰত এই সজাগতাৰ মেছেজ লৈ আপোনালোকে কি দিব গৈছে আমি যেনেকৈ স্বচ্ছতা হি সেৱাৰ ক্ষেত্ৰত ডেডিকেটেড এটা কেম্পেইন চলাই আছোঁ আৰু ইয়াৰ কাৰণে মানে একদম গ্ৰাছৰুট লেভেলত ৰিচ কৰাৰ কাৰণে আমি এটা স্পেচিয়েল কাৰ্যসূচী হাতত লৈছোঁ আমাৰ যিমানখিনি স্কুলছ আছে আমি অহা ফ্ৰাইডে 29 ছেপ্টেম্বৰ যিটো আছে এইটো আমাৰ স্বচ্ছতা পখৱাৰা ভিতৰতে পৰে তাতে আমি স্বচ্ছ ভাৰত মিছন আৰ্বানৰ লগত আৰু সৰ্ব শিক্ষা অভিযান লগত কনভাৰ্জেন্স কৰি প্ৰত্যেক স্কুল অসমত যিমান আছে তাতে আমি এটা ক্লিননেছ ড্ৰাইভ আৰু প্লেজ টেকিং স্বচ্ছতা প্লেজ টেকিঙৰ প্ৰগ্ৰাম হাতত লৈছোঁ আজিহে আমি এইটো ফাইনেলাইজ কৰি এইটো একদম ৰোল আউট কৰি দিছোঁ আৰু প্ৰত্যেক স্কুলত নেক্সট ফ্ৰাইডে 29 ছেপ্টেম্বৰ দিনা এইটো প্ৰগ্ৰাম হ'ব যাতে মেছেজ একদম গ্ৰাছৰুট লেভেলত যায় আৰু ষ্টুডেণ্টছ যিটো চিলড্ৰেন থাকে ল'ৰা ছোৱালী থাকে তেওঁলোকে যদি যেতিয়া আপোনাৰ নিজৰ ঘৰত গৈ ক'ব তাৰ ইম্পেক্ট আৰু বেছি আহিব আৰু প্ৰত্যেক ঘৰতে এইটো মেছেজ স্প্ৰেড হৈ যাব আৰু তেনেকুৱাহে যেনেকৈ আপুনি ক'লে আত্মসহায়ক গোটৰ মহিলা যি আছে তেওঁলোকৰ আমি এতিয়া ইয়াতে পশ্চিম ছয়গাঁও যিটো আমাৰ পঞ্চায়ত আছে এইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ইনিচিয়েটিভ আছে লাইট হাউচ ইনিচিয়েটিভ এই লাইট হাউচ ইনিচিয়েটিভ ভিতৰত এক পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তত যিমানখিনি ভিলেজ আছে চবক ODF মডেল ফাৰ্ষ্ট ষ্টেজতে কৰি দিবলৈ আমি টাৰ্গেট লৈছোঁ সেইটো অলৰেডি হৈ গৈছে আৰু তাতে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্টত অলৰেডি SHG মহিলাই প্লাষ্টিক ঘৰৰ পৰা কালেক্ট কৰি তাতে ফাংচনেলাইজ কৰিবলৈ প্লাষ্টিক ৱেষ্ট মেনেজমেণ্টৰ কাৰণে কালেকশ্যন কৰিবলৈ ষ্টাৰ্ট কৰি দিছে আৰু আমি সেইটো প্লান কৰি আছোঁ যে অহা 2 অক্টোবৰ আমি এটা স্বচ্ছতা দিৱস ইয়াতে পাতিম স্বচ্ছতা দিৱসত আমি সেই প্লাষ্টিক যিটো কালেক্ট হৈছে চেৰিমনিলি আমি এইটো হেণ্ড অভাৰ কৰিম যাতে PWD ৰোডছ যি আছে এইটো ৰোড মেকিঙত এই প্লাষ্টিকটো ইউজ কৰিব পাৰিব আৰু তাৰ লগতে 2 অক্টোবৰ দিনাতে আমি এটা চেণ্ট্ৰেল প্ৰগ্ৰাম ইয়াতে কৰিম যাতে আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত য'ত য'ত বেছি ভাল কাম হৈ আছে ক্লিননেছৰ ওপৰত তেওঁলোকক আমি এৱাৰ্ডছ দিম প্ৰত্যেক GP ব্লকত এৱাৰ্ডছ দিম আৰু তাৰ লগতে আমাৰ এটা ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিন যিটো বনোৱা হৈছিলে ফাৰ্ষ্ট ফেজত সেইটো আৰু যিটো দৰকাৰ নতুন হাউচহোল্ড আহিছে তেওঁলোকক দৰকাৰ আছে তো এতিয়া DBT মোডত সেই স্কিম আহিছে আৰু 1 লাখ বেনিফিচিয়াৰী তেনেকুৱা একেলগে ইয়াৰ পৰা সেইদিনা DBT ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিনৰ কাৰণে কৰা হ'ব আৰু তাতে আমি SBM আৰু আমাৰ যিটো জাৰ্নি আছিলে সেইটো মডেল বনাই চবৰ এৱেৰনেছৰ কাৰণে আমি তাতে ডিছপ্লে কৰিম আৰু ফাইনেলি এতিয়া এই প্ৰশাসনৰ আণ্ডাৰত যি কাম চলি আছে আৰু বিশেষকৈ স্বচ্ছতাৰ বাবে আপুনি আমাৰ ৰাজ্যবাসীক আকাশবাণীৰ জৰিয়তে কিবা এটা দিব মই সকলোকে এইটোৱে ক'ম যে স্বচ্ছতা আমাৰ স্বচ্ছ ভাৰত মিছন যিটো মিছন গভৰ্ণমেণ্ট ভাৰত চৰকাৰে ষ্টাৰ্ট কৰিছিলে মিছন মোডত ৱাৰ ফুটিঙত এইটোৰ ওপৰত প্ৰত্যেক এৰিয়াত কাম হৈ আছে তো সকলোকে মই সেইটোৱে ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে নিজৰ যিটো ৱেষ্ট জেনেৰেশ্যন নিজৰ ঘৰৰে হওক বা মাৰ্কেটৰ ৱেষ্ট জেনেৰেশ্যন হওক নিজে যাতে য'ত দিব লাগে তাত দিয়ে এনে বাহিৰত পেলাই নিদিয়ে আৰু এইটো যাতে ছেগ্ৰিগেশ্যন কৰে যাতে য'ত জেনেৰেট হৈ আছে তাতে যাতে এইটো প্ৰচেছিঙৰ কাৰণে ভাল হয় আৰু আমাৰ প্ৰত্যেক গাঁও একদম ক্লিন থাকে ভিজিবলি ক্লিন থাকে আৰু আমি গোটেই ভাৰতবৰ্ষত টপত থাকোঁ ইন স্বচ্ছতা আপুনি আমাক সময় দিলে পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ চলন্তিকা শুনিলে আজিৰ অনুষ্ঠানত স্বচ্ছতা হি সেৱা শীৰ্ষক বিষয়ত স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অভিযান সঞ্চালক জয় শিৱানীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একে সময়তে নমস্কাৰ